নহয় অকল উজনি অসম বুলি নহয় আমি গোটেই দায়িত্ব লোৱাৰ পৰা গোটেই অসম ঘূৰিবলৈ আমি যত্ন কৰিছোঁ আৰু ইতিমধ্যে উজনিতো আমি ডিব্ৰুগড়তো আমি ৰাজ্যিক কাৰ্যনিৰ্বাহে পাতিছিলোঁ মোৰ নিজৰো ঘৰ উজনিত গতিকে নিশ্চিতভাৱে আমি গোটেই অসম ঘূৰিছোঁ মহিলাসকলক কেনেকৈ মহিলা মৰ্চা আগতেও শক্তিশালী আছিল আৰু কেনেকৈ দুগুণ শক্তিশালী কৰি কেনেকৈ আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ বা চৰকাৰ অহাত বা দলত আমি কেনেদৰে অৰিহণা যোগাব পাৰোঁ সেই চেষ্টাত আমি লাগি আছোঁ চাওক অগ্ৰাধিকাৰ ভাৰতীয় জনতা পাৰ্টীয়ে দলে সদায় মহিলাক সদায় অগ্ৰাধিকাৰ দি আহিছে সদায় সন্মানৰ চকুৰে চাই আহিছে আৰু গতিকে আপুনি দেখিছে যে বিহাৰ ইলেকশ্যনত কেৱল মহিলাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী এবাৰ চৰকাৰত আহিবলৈ পুনৰ সক্ষম হ'ল গতিকে নিশ্চিতভাৱে 21তো মহিলা মৰ্চাৰ নেতৃত্বত অসমৰ মহিলাই ভাৰতীয় জনতা পাৰ্টী চৰকাৰত সহায় কৰিব আৰু অন্যান্য ক্ষেত্ৰবিলাকতো মহিলাই অগ্ৰাধিকাৰ সদায় পাই আহিছে আৰু আগন্তুক দিনতো এনেকুৱা অগ্ৰাধিকাৰ পাব সদৌ অসম ছাত্ৰ সন্থাৰ এইটো যোনটো বিষয়বস্তু আপুনি মোক প্ৰশ্ন কৰিছেতো আজি নতুন বস্তু নহয় এইটো বহুত পুৰণা বস্তু এই এনেকুৱা যিখন তেওঁলোকৰ কি বুলি ক'ম এতিয়াতো বেয়া পাব ক'লে তেওঁলোকে নাটকখনতো তেওঁলোকে সদায় কৰে গতিকে তেওঁলোকৰ এইটো কোনো নতুন ঘটনা নহয় মই আচৰিতো হোৱা নাই একো ইমান ছাত্ৰ সন্থাক ফ'ল'ও কৰি থকা নাই আমাৰ তেওঁলোকৰতো নিজা বস্তু সংগঠনৰ নিজৰ বিষয়বস্তু ভিতৰৰ বিষয়বস্তু তেওঁলোকে নিজা ধৰণে তাক সেয়া কৰিব মোক ক'ব লগা তাত বিশেষ একো নাই